নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী টেক্সটবুকখনৰ লেসন 1ৰ যি 24 নম্বৰ পেজ আছে তাত থকা তোমালোকৰ এই যি দ্য গ্ৰাছহপাৰ এণ্ড দ্য এণ্ট নামৰ কাহিনীটো আছে এইটোৰ পৰা আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি ইয়াৰ আগৰ কথাখিনি আমি আলোচনা কৰিছিলোঁ। যদিহে তোমালোকে সেই ভিডিঅ'সমূহ চোৱা নাই তেন্তে তোমালোকে চাব পাৰিবা, আৰু যদিহে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগলৈকো এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকা তোমালোকে। বলাচোন তেতিয়াহ'লে এতিয়া আমি এই লেসনটো আলোচনা কৰোঁ আহা। ইয়াত তোমালোকক দিয়া আছে যে 21 চাবাচোন। One evening, Mousumi asked her grandmother why she doesn't see some animals in winter. Her grandmother explained that different animals have different habits. Some gather food during the summer and then rest afterwards. Her grandmother then went on to tell her a story. Let's listen to the story. Okay? ইয়াত তোমালোকক কি কৈছে চাবাচোন। One evening, Mousumi asked her grandmother why she doesn't see some animals in winter. এদিনাখন আবেলি সময়ত মৌচুমীয়ে তাইৰ আইতাকক সুধিলে যে তাই কিছুমান এনিমেলছ বা জীৱ জন্তু কি কাৰণত উইণ্টাৰ সিজন বা ঠাণ্ডাৰ দিনত দেখিবলৈ নাপায়। Her grandmother explained that different animals have different habits. আৰু তাইৰ আইতাকে তাইক বুজাই দিছিলে যে বেলেগ বেলেগ প্ৰাণীৰ বেলেগ বেলেগ অভ্যাস থাকে। Some gather food during the summer and then rest afterwards. তাৰ কিছুমান এনিমেলছে কি কৰে গৰমৰ দিনত সামাৰ সিজন অৰ্থাৎ গৰমৰ দিনত খাদ্য সংগ্ৰহ কৰে আৰু তাৰ পিছৰ সময়ছোৱা জিৰণি লয়। Her grandmother then went on to tell her a story. তাৰ পিছত তাইক এটা কি কৰিবলৈ আৰম্ভ কৰিলে আইতাকে এটা সাধু ক'বলৈ বা কাহিনী এটা ক'বলৈ আৰম্ভ কৰিলে। Let's listen to the story. বলা আমিও এতিয়া কি কৰিম সাধুটো আমি শুনো আহা। The grasshopper and the ant. গ্ৰাছহপাৰ মানে হৈছে ফৰিং আৰু এণ্ট মানে হৈছে পৰুৱা। তোমালোকে ইয়াত ছবিত দেখিবলৈ পাইছা ইয়াতে এটা গ্ৰাছহপাৰ আছে আৰু এইবিলাক পৰুৱা আছে। এই পৰুৱা আৰু গ্ৰাছহপাৰৰ কাহিনীটো এতিয়া মই তোমালোকক বুজাই দিছোঁ, ভালদৰে শুনি যাবা। It was summer, গৰমৰ দিন আছিল। A grasshopper was singing and dancing in the warm sunshine. আৰু খুব যিহেতু গৰমৰ দিন আছিল এটা গ্ৰাছহপাৰ এটা ফৰিঙে গান গাই নাচি বাগি ৰ'দত তেনেকে আনন্দ মনেৰে গান গাই নাচি বাগি আছিলে। He did not work. সি কোনো ধৰণৰ কাম কৰা নাছিলে। তাৰপিছত আছে He made fun of the ant who worked day and night. আৰু এই ফৰিংটোৰ ওচৰতে থকা পৰুৱাবিলাক যিবিলাকে নেকি দিনে নিশাই কষ্ট কৰি আছিলে সিহঁতক ধেমালি কৰিছিলে, ঠাট্টা কৰিছিলে যে সিহঁতে ইমান কষ্ট কৰি ফুৰিছে আৰু সি নাচি বাগি আনন্দতে জীৱন কটাইছে। The ants were collecting food for the long winter ahead. আৰু সেই পৰুৱাবিলাকে কিন্তু কি কৰি আছিলে they were collecting food for the long winter ahead. এই যি দীৰ্ঘদিনীয়া উইণ্টাৰ সিজন অৰ্থাৎ শীতকাল আহিবলগীয়া আছিলে আৰু যি নেকি দীৰ্ঘদিনলৈকে থাকিবলগীয়া আছিলে সেই দীৰ্ঘদিনলৈকে থাকিবলগীয়া শীতৰ দিনৰ কাৰণে সিহঁতে খাদ্য সংগ্ৰহ কৰি আছিলে। তাৰপিছত দিয়া হৈছে ইয়াতে then came the winter. আৰু তাৰপিছত ঠাণ্ডাৰ দিন বা উইণ্টাৰ সিজন আহি পালে। The grasshopper did not have anything to eat. আৰু সেই গ্ৰাছহপাৰৰ খাবলৈ একো বস্তুৱে নাছিলে। সিহঁতৰ খোৱা বস্তু গ্ৰাছহপাৰটোৰ খোৱা বস্তুৰ মজুত নাছিলে। He remembered the ant and his neighbor. He remembered the ant his neighbor who had collected food for the winter. আৰু যিহেতু গ্ৰাছহপাৰটোৰ খাবলৈ একো নাছিলে সি কি কৰিলে তাৰ চুবুৰীয়া পৰুৱাবোৰলৈকে মনত কৰিলে যিয়ে নেকি উইণ্টাৰ সিজনৰ কাৰণে বা ঠাণ্ডাৰ দিনৰ কাৰণে খাদ্য সংগ্ৰহ কৰিছিলে।
He went to the ant and asked for some food. He পৰুৱাবিলাকৰ ওচৰলৈকে গ'ল আৰু অলপমান খাদ্য বিচাৰিলে. The ant told the grasshopper that he should have worked and stored food for the winter. তাৰপিছত পৰুৱাবিলাকে ক'লে যে সি কি কৰিব লাগিছিলে কষ্ট কৰিব লাগিছিলে আৰু খাদ্য জমা ৰাখিব লাগিছিলে. তাৰপিছত ইয়াত দিছে now grandmother stopped here আৰু এতিয়া আইতাকে সাধু কোৱাটো বন্ধ কৰি দিলে. Think and say what might have happened next. ইয়াৰ পিছতনো কি হ'ব পাৰে তোমালোকক সেইখিনি নিজেই ভাবিবলৈ দিছে. ঠিক আছে, এতিয়া চাবাচোন ইয়াত তোমালোকক কি কি প্ৰশ্ন সুধিছে. ইয়াত তোমালোকক বি নম্বৰ বুলি যে দিছে ইয়াত চাবা draw what you have understood from the story. তোমালোকক যে এই কাহিনীটো কোৱা হৈছে এই কাহিনীটোৰ পৰা তোমালোকে কি শিকিলা বা কি বুজিলা সেইখিনি ছবিত আঁকিব দিছে তোমালোকক. এইটো তোমালোকে নিজে নিজেই কৰিবা. তাৰ পিছত যিটো 22 নম্বৰত দিয়া আছে এইখিনি আমি চাইছো let's say the words. এই ওয়ার্ড কেইটা তোমালোকক ক'ব দিছে বা পঢ়িব দিছে. চোৱা এইটো অডিও, অকশন, অডিয়েন্স, অটম, আগষ্ট, অথৰ. ঠিক আছে, now underline AU in the word below and read them aloud. চোৱা এইটো তোমালোকক আন্ডাৰলাইন কৰিব দিছে AU. ইয়াতো AU আছে আৰু ইয়াতো AU আছে. এইটো হৈছে হল, এইটো হৈছে কজ, এইটো হৈছে পজ. ঠিক আছে, এনেদৰে তোমালোকে পঢ়িবা. তাৰ পিছত তোমালোকক 23 কি কোৱা হৈছে এইখিনি চাবা let's play the roles of the grasshopper and the ant. ইয়াত তোমালোকক grasshopper আৰু antৰ ৰোলটো প্লে কৰিব দিছে. অৰ্থাৎ সিহঁত grasshopper আৰু ant হিচাপে তোমালোকক ইয়াত ভূমিকাটো পালন কৰিব দিছে. তোমালোকে কি কৰিবা কোনোবাই grasshopper হবা কোনোবাই ant হবা আৰু তেনেদৰে এইখিনি তোমালোকক কি কৰিব দিছে এক্টিং কৰিব দিছে বা পাৰফৰ্ম কৰিব দিছে. ঠিক আছে, হোৱাট এতিয়া চোৱা ইয়াত grasshopperটোৱে কি কৈছে what a nice day. কি যে ধুনীয়া দিন. I have nothing to do but sing and play la 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 la. ইয়াত তোমালোকক কি কৈছে what a nice day. কি যে ধুনীয়া দিন. I have nothing to do. মোৰ কৰিবলগীয়া একো নাই but sing and play. কেৱল মই কি কৰিব পাৰিম খেলিব পাৰিম আৰু গান গাব পাৰিম. গান গাই মই খেলি আনন্দ কৰিব পাৰিম. এইটো grasshopperটোৱে কৈছে. তাৰ পিছত পৰুৱাটোৱে কৈছে don't you ever get tired of playing. পৰুৱাটোৱে কৈছে যে তুমি কেতিয়াও তুমি ভাগৰ নালাগেনে তোমাৰ খেলি খেলি. তাৰপিছত grasshopperটোৱে আকৌ কৈছে who me কাৰ মোৰ of course not. নাই নালাগে, নিশ্চয় নালাগে. do you want to play with me. তুমি মোৰ লগত খেলিব বিচৰানে. grasshopperটোৱে এনেদৰে পৰুৱাটোক সুধিছে. তাৰপিছত পৰুৱাটোৱে কৈছে no I am very busy right now. নহয় মই এতিয়া বৰ ব্যস্ত. I have work to do. মোৰ কৰিবলগীয়া কাম আছে এনেদৰে ক'লে. তাৰপিছত আকৌ যেটো grasshopper এই grasshopperটোৱে কৈছে work কাম that's all you do. তোমালোকৰ কেৱল সেইবিলাকেই কথা. all work and no play make Jack a dull boy. তাৰপিছত কৈছে যে কাম আৰু তোমালোকে এই সকলোবিলাক কামেই কৰি থাকা আৰু কোনো ধৰণৰ খেল ধেমালি নকৰা. এইটো যেন কি হ'ব খুব বিৰক্তিকৰ বা আমনিদায়ক বুলি কৈছে. তাৰপিছত চাবাচোন ইয়াতে I don't think so. মই তেনেদৰে নাভাবো. পৰুৱাটোৱে তেনেদৰে কৈছে I believe in working while you work, playing while you play. মই যেতিয়া খেলৰ সময়ত খেল আৰু কামৰ সময়ত কাম এইটোৱে মই বিশ্বাস কৰোঁ. যেতিয়া খেলাৰ সময় তেতিয়া মই খেলো, যেতিয়া কাম কৰাৰ সময় তেতিয়া মই কাম কৰোঁ. This is the way to be happy all day. আৰু এনেদৰে আমি আনন্দিত থাকিব পাৰোঁ এনেদৰে কৈছে. চাবা এতিয়া আমি তাৰ পিছৰখিনি চাম. ইয়াত তোমালোকক কি কৈছে চাবাচোন 24 নম্বৰৰ যেটো A2 আছে ইয়াত চাবা look at the picture and read what the ants do every day. ছবিটোলৈকে চোৱা আৰু ইয়াত পৰুৱাবিলাকে
সদায় কি কৰে সেইখিনি চাব দিছে তোমালোক পঢ়িব দিছে ants work hard পৰুৱাবিলাকে পৰিশ্ৰম কৰে they collect food to store আৰু সিহঁতে জমা ৰাখিবলৈ বা জমা কৰিবলৈ খাদ্য সংগ্ৰহ কৰে ants do not sit idle পৰুৱাবিলাকে এলেহুৱাভাৱে বহি নাথাকে তাৰপিছত বি নম্বৰটোত চাবা look at the picture and read what the grasshopper did when winter came আৰু ইয়াত তোমালোকক ছবিটোলৈকে চাবলৈ দিছে আৰু এই গ্ৰাছহপাৰটোৱে যেতিয়া নেকি উইন্টাৰ আহিছিলে বা শীতকাল আহিছিলে তেতিয়া কি কৰিছিলে পঢ়িব দিছে the grasshopper went to the ant পৰুৱাটোৱে গ্ৰাছহপাৰটোৱে পৰুৱাৰ ওচৰলৈকে গৈছিলে the grasshopper asked for some food আৰু গ্ৰাছহপাৰটোৱে সিহঁতক অলপমান খাদ্য খুজিছিলে তাৰপিছত চাবা এতিয়া সি নম্বৰটোত তোমালোকক প্ৰশ্ন সুধিছে now copy any two sentences about what ants do and what the grasshopper did তোমালোকক এই যে ant আৰু grasshopperৰ বিষয় দিয়া আছে তাৰে যিকোনো তোমালোকক দুটা কপি কৰি ইয়াত লিখিব দিছে ইয়াতে চোৱা এক নম্বৰটোত antsৰ বিষয় লিখিব দিছে আমি এনেদৰে লিখিছো ants collect food to store ঠিক আছে তাৰপিছত দুই নম্বৰটোত আমাক দা গ্ৰাছহপাৰ বুলি দিছে অৰ্থাৎ গ্ৰাছহপাৰে কি কৰিছিলে সেইখিনি লিখিব দিছে দা গ্ৰাছহপাৰ asked for some food এনেদৰে তোমালোকেও লিখি লবা ঠিক আছে তাৰপিছত 25 নম্বৰটো যে এটুত চাবা choose the correct word to complete the following sentences ইয়াত তোমালোকক অপচন দিয়া আছে ব্ৰেকেটৰ ভিতৰত আৰু যেটো শুদ্ধ অপচন হয় হেতু তোমালোকক বাছি উলিয়াই খালি ঠাই পূৰ কৰিব দিছে ইয়াতে চাবা the ants ইয়াতে work to হ'ব শুদ্ধ গতিকে আমি work বুলি লিখিছো the ants worked hard to store food for winter এনেদৰে লিখিবা তোমালোকে তাৰপিছত যেটো 2 নম্বৰ এটুত চাবা the grasshopper like to spend time singing and dancing এইটো like to লিখি দিবা ইয়াতে ঠিক আছে তাৰপিছত 3 নম্বৰটো চাবা the grasshopper did not have anything to eat when winter ইয়াৰ যেটো came বুলি আছে এটো শুদ্ধ হ'ব গতিকে ইয়াতে খালি ঠাইত তোমালোকে came বুলি লিখিবা তাৰপিছত 4 নম্বৰটো চাবা 4 নম্বৰটোত কোৱা হৈছে he asked the ant for some food ask হ'ব ইয়াতে ask বুলি লিখিবা তোমালোকে ঠিক আছে এনেদৰে তোমালোকে লিখি লবা এতিয়া চাবা তাৰ নেক্সটত কি আছে তোমালোকৰ ইয়াতে 26 নম্বৰত look at the word grasshopper এই wordটো বা শব্দটোলৈকে মন কৰা try to make as many as words as you can using the letter in the word one is done for you তোমালোকক এই যে grasshopper শব্দটো দিয়া আছে বা ইয়াত তোমালোকৰ এই লেটাৰ বিলাক লক কৰি তোমালোকে কি কৰিব লাগিব নতুন নতুন শব্দ গঠন কৰিব লাগিব ইয়াতে তোমালোকক r o p e rope এই শব্দটো বনাই দিয়া হৈছে বাকি বিলাক তোমালোকে এনেদৰে লিখিবা grass hope grab shop s save মই যেনেদৰে দিছো তোমালোকে এনেদৰে লিখিব পাৰিবা ঠিক আছে এতিয়া চাবা তাৰ পিছত কি দিয়া আছে 27 নম্বৰত দিয়া আছে let's make new words by joining two words from the clouds below তোমালোকক এই মেঘৰ চপৰা বিলাক দিয়া আছে ক্লাউডছ বিলাক দিয়া আছে তোমালোকক ইয়াৰ পৰা কি কৰিব দিছে জয়েন কৰি অৰ্থাৎ এই ওয়ার্ড বিলাক লক লগাই এটা নতুন ওয়ার্ড গঠন কৰিব দিছে you have found these words in the story আৰু এই শব্দবিলাক যিবিলাক শব্দ তোমালোকে নতুনকৈ ইয়াত গঠন কৰিবা সেইবিলাক অলৰেডি তুমি এই কি পাইছা ষ্টৰীটোত পাইছাই one is done for you এটা তোমালোকৰ বাবে কৰি দিছে চোৱাচোন ইয়াতে হাৰ্ড এইটো হাৰ্ড আছে তাৰ লগত আমি কি লক লগাইছো ওয়াৰ্কিং টু লক লগাই দিছো হাৰ্ড প্লাস ওয়াৰ্কিং লক লগাই কি হৈছে এটো হাৰ্ড ওয়াৰ্কিং হৈছে হয়নে ঠিক তেনেদৰে তোমালোকে বাকি কেইটা কৰিব পাৰিবা এটো চোৱাচোন গ্ৰাছ আৰু হপাৰ টু লক লগাই দিলে এটো যদি তুমি লক লগাই দিয়া গ্ৰাছ আৰু হপাৰ টু লক লগাই দিলে কি হ'ব গ্ৰাছ হপাৰ হ'ব এনি আৰু থিং টু লক লগাই দিলে কি হ'ব এনিথিং হ'ব সান আৰু সাইন টু লক লগাই দিলে সানশাইন হ'ব এনেদৰে তোমালোকে কি কৰিবা লক লগাই লিখিবা তাৰপিছত 28 নম্বৰটোত তোমালোকক এটা হাতৰ দিছে say who I am কোৱা মই কোন
I am in ant মই এণ্টত আছোঁ but not in ant কিন্তু মই এণ্ডত নাই I am in cat মই কেটত আছোঁ but not in hand কিন্তু মই handত নাই say who am I কোৱা মই কোন এটো চাবাচোন a n t আমি যদি শব্দটো চাও a n t আছে কিন্তু কোট নাই a n d নাই অৰ্থাৎ ইয়াতে তো a আছে ইয়াতেও a আছে ইয়াতে n আছে ইয়াতেও n আছে এই t টো ইয়াতে আছে n তত কিন্তু d n ডট নাই ইয়াত d আছে গতিকে আমি t বুজি পাইছো হয় না ইয়াতে cat টো চাবা c a t ইয়াতে t আছে কিন্তু ইয়াতে t টো নাই হ্যান্ডত নাই বুলি কৈছে সেই কাৰণে আনসাৰটো হ'ব কি t বুজি পাইছা নে এতিয়া চাবা আমি তাৰ পিছৰখিনি তোমালোকক কি কৈছে 29ত let's read what is written below each picture তোমালোকক প্ৰতিটো ছবিৰ তলত কি লিখা আছে হেখিনি পঢ়িব দিছে বৰসা এণ্ড মৌসুমী ইয়াতে বৰসা এণ্ড মৌসুমী বুলি লিখা আছে তাৰপিছত আছে ইয়াতে স্কাই এণ্ড ক্লাউডছ তাৰপিছত ইয়াতে আছে গ্ৰাছহপাৰ এণ্ড এণ্ট তাৰপিছত ইয়াতে আছে ব্ৰাদাৰ এণ্ড সিস্টাৰ ঠিক আছে তাৰপিছত চাবাচোন বি নম্বৰটো তোমালোকক কি দিছে ইয়াতে লেটস ৰিড বলা পঢ়ো বৰসা লাভস টু ডান্স বৰখাই ডান্স কৰি ভাল পায় এণ্ড মৌসুমী লাভস টু সিং আৰু মৌসুমীয়ে গান গাই ভাল পায় মাই ব্ৰাদাৰ লাইকস মিল্ক মোৰ ভাইয়ে গাখীৰ খাই ভাল পায় বা গাখীৰ ভাল পায় এণ্ড মাই সিস্টাৰ প্ৰিফাৰ্ছ টি আৰু মোৰ ভনীয়ে চাহ ভাল পায় নাও ৰাইট সেন্টেন্সেস ইউজিং এণ্ড এতিয়া আমাক এই এণ্ড শব্দটো এণ্ড মানে হৈছে আৰু এই এণ্ড বা আৰু লগ লগাই আমাক বাক্য লিখিব দিছে সো ইয়াতে আমি লিখিছো ৰীনা এণ্ড বিনা আৰ ফ্ৰেণ্ডছ সো আসুন ইয়াতে আমি এণ্ড দিছো ৰীনা আৰু মিনা বান্ধৱী তাৰপিছত দে লাভ টু ইট ব্ৰেড এণ্ড বাটাৰ সিহঁতে ব্ৰেড আৰু বাটাৰ খাই ভাল পায় সো ইয়াতে আমি এণ্ড দিছো ব্ৰেড এণ্ড বাটাৰ এনেদৰে তোমালোকেও চাই চাই লিখিব পাৰিবা ঠিক আছে তাৰ পিছৰটো 30 নম্বৰ যেটো আছে এই 30 নম্বৰটোত চাবা লেটস ৰিড দা ফলোইং সেন্টেন্সেস বলা তলত দিয়া বাক্য কেইটা পঢ়ো দা গ্ৰাছহপাৰ লাইকস টু সিং গ্ৰাছহপাৰটোৱে গান গাই ভাল পায় বাট দা এণ্ড ডাজ নট লাইক টু সিং কিন্তু পৰুৱাই গান গাই ভাল নাপায় তাৰপিছত দিয়া আছে দা এণ্ড ৱৰ্কস হাৰ্ড পৰুৱাই কি কৰিছে কঠোৰ পৰিশ্ৰম কৰে বাট দা গ্ৰাছহপাৰ ডাজ নট ৱৰ্ক হাৰ্ড কিন্তু গ্ৰাছহপাৰে কঠোৰ পৰিশ্ৰম নকৰে এতিয়া বি নম্বৰত চাবা নাও ৱৰ্ক ইন পেয়াৰ্স এতিয়া তোমালোকক জোৰ জোৰ হৈ কাম কৰিবলৈ দিছে অৰ্থাৎ দুজনকৈ লগ হ'ব দিছে ইউজ দা ৱৰ্ড বাট এণ্ড টেল ইচ আদাৰ হোৱাট ইউ লাইক টু ডু এণ্ড হোৱাট ইউ ডু নট লাইক টু ডু এতিয়া তোমালোকক তেনেকুৱাকে দুজন লগ হৈ কি কৰিব দিছে ইজনে আনজনক জনাব দিছে যে তোমালোকে কি ভাল পোৱা আৰু তোমালোকে কি ভাল নোপোৱা হেতু জনাব দিছে ফৰ এক্সাম্পল I like playing badminton but I do not like playing tennis উদাহৰণস্বৰূপে তোমালোকক এটা দিছে ইয়াতে সোৱা কোৱা হৈছে যে I like playing badminton মই badminton খেলি ভাল পাওঁ but I do not like playing tennis কিন্তু মই টেনিস খেলি ভাল নাপাওঁ এনেদৰে তোমালোকক ক'ব দিছে তোমালোকে কি কি ভাল পোৱা আৰু কি কি বেয়া পোৱা সোৱা ইয়াতে মই লিখি দিছো এক নম্বৰত I like to read মই পঢ়িবলৈ ভাল পাওঁ I do not like to প্লে মই খেলিবলৈ ভাল নাপাওঁ এনেদৰে তোমালোকে লিখিবা এই বাটটো সকলোৰে কাৰণে ঠিক আছে I like to walk মই খোজকাঢ়ি ভাল পাওঁ বাট কিন্তু I do not like to run কিন্তু মই দৌৰি ভাল নাপাওঁ তাৰপিছত 3 নম্বৰটো I like to go to school মই স্কুললৈ যাই ভাল পাওঁ বাট কিন্তু I do not like to travel মই ফুৰি ভাল নাপাওঁ ঠিক আছে এতিয়া চাবাচোন 31 নম্বৰত তোমালোকক কি কৈছে rearrange the words to make meaningful sentences তোমালোকক এই যে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ দিয়া আছে এবিলাকত তোমালোকক শব্দবিলাক উলট পালটকে দিয়া আছে যদিহে তোমালোকে সঠিক ক্ৰমত সজাই লিখা এটা বাক্য হ'ব গতিকে তোমালোকক এই ওয়াৰ্ড বিলাক rearrange বা মিলাই লিখিব দিছে
Write the sentences to and put a full stop at the end of each sentences. তোমালোকক এই সেন্টেন্স বিলাক মিলাই লিখিব দিছে তাৰ পিছত শেষত বাক্যটোৰ শেষত এটা ফুল ষ্টপ বহুৱাব দিছে ঠিক আছে ইয়াতে তোমালোকক ফুল ষ্টপ নাই The are ants hard working এইটো যদি আমি সজাই পৰাই লিখো কি হ'ব The ants are hard working full stop ঠিক আছে পৰুৱা বিলাক খুব পৰিশ্ৰমী The lazy is very grasshopper এইটো মিলাই লিখিলে কি হ'ব The grasshopper is very lazy grasshopper to খুব এলেহুৱা full stop তাৰ পিছত 3 নম্বৰটো চাবা The ask grasshopper for food and the এটো যদি আমি সজাই পৰাই লিখো কি হ'ব The grasshopper asked the ant for food full stop grasshopper টোৱে পৰুৱাটোক কি কৰিছিলে খাদ্য খুজিছিলে ফুল ষ্টপ দিছো ইয়াতে ঠিক আছে এনেদৰে তোমালোকে লিখিবা তাৰ পিছত তোমালোকক এইটো এটা কবিতা দিছে এইটো তোমালোকক কোনো ধৰণৰ প্ৰশ্ন উত্তৰ দিয়া নাই কেৱল তোমালোকক পঢ়িবলৈ দিছে 32 sing and enjoy the poem গোৱা আৰু উপভোগ কৰা কবিতাটো এনেদৰে কৈছে poem of opposites অৰ্থাৎ বিপৰীতৰ সাধু সকলোবিলাক কথা ইয়াত বিপৰীত শব্দবিলাক দিয়া আছে তোমালোকক happy and sad good and bad give and take sleep and wake hot and cold young and old smile and frown up and down first and last slow and fast come and go yes and no black and white day and night heavy and light left and right unfold and fold bought and sold big and small short and tall এনেদৰে তোমালোকক কি কৰিব দিছে এটো পঢ়িব দিছে ঠিক আছে গটিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওত আমি ইমানখিনি আলোচনা কৰিলো আশা কৰো তোমালোকে এই ভিডিওটোৰ দ্বাৰা উপকৃত হ'বা ইয়াৰ নেক্সট যেটো ভিডিও হেতুত আমি কি কৰিম তোমালোকৰ লেসন 2 দা মাংকি এণ্ড দা ক্ৰকডাইল এইটো আলোচনা কৰিম আৰু লগতে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকক বুজাই দিম ঠিক আছে ধন্যবাদ